নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আমাৰ হৈ যোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট অটোমোটিভ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ আজি আমি সলিউশ্যন কৰিম। তো তোমালোকে ইয়াতে চাই লোৱা। তো টোটেল মাৰ্ক আছে আমি ইয়াত 50 আৰু টাইম দিয়া আছে তোমালোকৰ 2 ঘণ্টা। তো এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যন কি দিছে, চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য অপশ্যনছ। তো ফাৰ্ষ্ট 1 নম্বৰটো চোৱা, দ্য ফাৰ্ষ্ট ভেহিকেল ৱাজ ইনভেণ্টেড ইন দ্য ইয়াৰ। তো ইয়াৰ সঠিক এনসাৰটো কি হ'ব? তোমালোকে জানা মই পঢ়াইছোঁ অলৰেডি তোমালোকক 1885 হৈছে, কাৰণ গোটেইখিনি অপশ্যন ক'লে অকণমান কি হ'ব, তোমালোকৰ ভিডিঅ'টো ডাঙৰ হৈ যাব, সেইকাৰণে। 2 নম্বৰটো চোৱা, জাৰ্মানীজ ফাৰ্ষ্ট মাছ মেনুফেকচাৰ্ড কাৰ ৱাজ। কি আছে? অপশ্যন নম্বৰ এ ইজ কাৰেক্ট, অপেল 4S ৰাউফৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 3 তোমালোকে চাবা, দ্য হুইল ৱাজ ইনভেণ্টেড। যে হুইল ৱাজ ইনভেণ্টেড কি আছিল? অপশ্যন নম্বৰ 3 5000 years ago. And 4 নম্বৰটো চাবা, দ্য ফাৰ্ষ্ট কাৰ ইম্পৰ্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ অফ। কি হ'ব? 1920। নেক্সট কুৱেশ্যনটো চাবা তোমালোকে, দ্য নেম অফ দ্য চিটি ৰিফাৰ টু এজ দ্য ডেট্ৰইট অফ ইণ্ডিয়া ইজ। এনচাৰ কি হ'ব? চেন্নাই। দ্য ইণ্ডিয়া কোম্পানী প্ৰিমিয়াৰ অটোমোবাইল ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ অফ 1944. This one answer is correct option. Next 6 নম্বৰটো চোৱা, bulldozer is known as crawler. Option number A is correct. Next 9 নম্বৰটো চোৱা, actually 6 7 8 হ'ব লাগিছিল, ইয়াতে 9 দিছে, যি কি নহওক ভুল হৈছে। ডাম্পাৰ are also known as tipper. কি হ'ব? tippers. The name 10 নম্বৰটো চোৱা, the name of the machine the traffic police uses for lifting the car is. তো লিফটিং কৰাৰ কাৰণে কি লাগিব আমাক? ক্ৰেইন। তো অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। তো তোমালোকে টিক দি লৈ ল'বা, আৰু সেই বস্তুটো ইম্পৰ্টেণ্টো হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। নেক্সট চোৱা, fill in the blanks. কি দিছে? fill in the blank. A train is pulled by. তো pulled by হলে কি হ'ব? locomotive, হয় না নহয়? লিখিবা LO locomotive. locomotive দিলেও হ'ব, নহ'লে তোমালোকে যদি ইঞ্জিন লিখা ENGI ইঞ্জিন, তথাপি ৰাইট হ'ব। নেক্সট চোৱা, যে ৰেল ইঞ্জিন ৰান অন। তো তোমালোকে জানা ট্ৰেইন কি দি চলে? হয়, ডিজেল ইঞ্জিন থাকে, হয় না, আৰু ইলেক্ট্ৰিচিটি। লিখিবা ডিজেল, DIES ডিজেল, অর ইলেক্ট্রিসিটি লিখিবা ইলেক্ট্রিসিটি। হৈছে। নেক্সট কুৱেশ্যনটো আছে, দ্য ক্ৰেইন ইজ এ লিফটিং ভেহিকেল, হয় না? কি হ'ব? লিফটিং, LIFTING, লিফটিং ভেহিকেল, হয় না? নেক্সট কুৱেশ্যনটো চাবা তোমালোকে, কি দিছে? An excavator is used for. An excavator is used for excavating the soil, হয় না? excavating the soil. তাহলে EXCAVATING, excavating the soil. Full stop. bulldozer is known as. ইয়াতে চোৱা তোমালোকে
অলপ আগতে পাইছা বুলডোজাৰ ইজ নন এজ কি ট্ৰেভেলাৰ হয় না তো তোমালোকে লিখিবা ট্ৰেভেলাৰ CRAWLER ট্ৰেভেলাৰ ডেশ produce the first jeep তাহলে ডেশ produce the first jeep ইয়াৰ এনসারটো কি হ'ব wheels overland WILLYS wheels overland OVER তোমালোকে যদি ইয়াতে দেখাত প্ৰবলেম হৈছে মই ইয়াতে লিখাই দিছো WILL wheels overland হ'ব next so number 2 a commercial vehicle is used for commercial vehicle কি কৰে transporting goods है ना লিখিবা TRANS transporting goods है ना goods and লগতে কি কৰে যাত্ৰী কৰে না passengers 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 next question to Saba 8 number a very popular model from the Ford was named dash so here answer to give Mustang MUSTANG all next 9 number to Saba the first car imported in India were in এইটো অলপ আগতে তোমালোকে পাইছা এইটো চোৱা এই কোৱেশ্চনটো চাইছা না এইটো 1920 হয় না তো 1920 তো ইয়াতে তোমালোকে দি দিবা 1920 এটা in the year there's the very first model of a self-propelled system was developed in দেখা পোৱা নাই তোমালোকে ৰবা in the year dash the very first model of a self-propelled system was developed in the form of a toy তো এইটো ইয়াৰটো কি আছিল 1672 মনত ৰাখিবা 1672 অলৰেডি ভিডিওটো লম্বা হৈ গ'ল লং হৈ গ'ল সেইকাৰণে ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিও তোমালোকক 3 নম্বৰৰ পৰা আৰম্ভ কৰিম ঠিক আছে আজিলৈ ইমানে তোমালোকে এইখিনি লিখি লোৱা থেংক ইউ